নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 1.1 আলোচনা কৰিম। আমি দুটা ভিডিঅ'ত ইয়াৰ যিটো পৰিচয় আছিলে ইন্ট্ৰডাকশ্যন বেচিক কথাখিনি আমি আলোচনা কৰিছিলোঁ। উদাহৰণো 1 পৰা 4 লৈকে আলোচনা কৰিছোঁ। কি ধৰণে কৰিব লাগে সেইবোৰ আমি গোটেইখিনি কৰা হৈছে আৰু সহজ পদ্ধতি আৰু যিটো নেকি স্কুলত শিকোৱা হয় সেইটো পদ্ধতি দুয়োটাই আমি আলোচনা কৰিছোঁ। তো সেই ভিডিঅ'বোৰ যদি চোৱা নাই সেইবোৰ চাই লৈ ইয়াতে চাবলৈ আহিলে অলপ সহজ বোধ কৰিবা, নহ'লে কি হ'ব ক'ত আহিল, কেনেকৈ আহিল, কিয় আহিল, এইবোৰ প্ৰশ্ন মনত উৎপন্ন হ'ব। তো ব'লা আমি আগুৱাই যাওঁ। ইয়াতে কি কৈছে, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গ সা উ উলিওৱা। অ'কে, সৰুটো দি ডাঙৰটো হৰণ কৰা। এইটো সৰু এইটো আছে, ডাঙৰ এইটো আছে, এইটো দি সৰুটো দি ডাঙৰটো হৰণ কৰা, কি হৈ যাব আমাৰ গ সা উ উলিয়াই যাব। এতিয়া ধৰা ধৰা নহয় দিয়াই আছে 135ৰে 225ক কৰিব লাগে। তো দুইবাৰ নাযায়, 270 আহি যাব। এতিয়া একবাৰ দিম 135 হয়নে, 135 বিয়োগ কৰিলে কি হ'ব, 5 ৰ 5 গ'লে 0, 12 3 গ'লে 9, 90। এতিয়া এই 90ৰে 135ক হৰণ কৰিব লাগে। 90ৰে যদি 135ক হৰণ কৰিব লাগে, ডাইৰেক্ট কৰি গৈ থাকা, ঠিক আছে। ইয়াতে কৰিলে 135, এইটো কৰি গৈ থাকা, কি পাবা 90 দুগুণে 180 হ'ব। তো একবাৰ 90 গুণে 90 কি নামিব 5, 13 9 গ'লে 4, 45 আহিল। এতিয়া 45ৰে কি কাক হৰণ কৰিব লাগে, 90ক হৰণ কৰিব লাগে। তাৰমানে এই 45ৰ এতিয়া কাক কৰিবা, এইটোক কৰিবা, কাৰণ 90টো ৰৈ গৈছে নহয়। আমি এতিয়া শূন্য পোৱাই নাই নহয়, ভাগে শূন্য পাব লাগিব, ঠিক আছে। তেতিয়াহ'লে আমি ইয়াতে কি কৰিম, 90 কৰিম। 45 দুগুণে কিমান হয়, 90, শূন্য। আমি গ সা উ কি পাম এতিয়া, কিহেৰে হৰণ কৰি শূন্য পালো, কিহেৰে কৰিলো, 45ৰে কৰিলো, হয়নে। তেতিয়াহ'লে আমাৰ কি হ'ব, ইয়াতে গ সা উ 45। এতিয়া আমি তলত লিখি দিম, এতিয়াকে নিৰ্ণয় গ সা উ কি হ'ব, 45 হ'ব, ঠিক আছে। এতিয়া ইয়াতে যিটো উদাহৰণ দিয়া আছে আমাৰ কিতাপত, সেই ধৰণে কিন্তু তাতে বহু ধৰণেই দিয়া আছে। আমি সেইটো নকৰি আমি কি কৰিছো, ইয়াতে সহজভাৱে কৰিবলৈ চেষ্টা কৰিছো। বিশেষ একো নাই, তুমি এনেকে কৰিলেও নম্বৰ পাবাই, ঠিক আছে। তেনেহ'লে আমি ইয়াতে এতিয়া লিখিম, তলত কি লিখিম, এতেকে নিৰ্ণয় গ সা উ, নিৰ্ণয় গ সা উ, গৰিষ্ঠ সাধাৰণ উৎপাদক। গ সা উ কি পাম, 45। এটোৱে আছিলে ইয়াৰে উত্তৰ, ঠিক আছে। বাকীবোৰো এনেকুৱা ধৰণেই কৰিব লাগে। তো তোমালোকে আগত ট্ৰাই কৰা নিজে, তাৰপিছত যদি নহয় তেতিয়াহ'লে মই ইয়াতে কৰি দিয়ে আছো, পিছত ইয়াতে কি কৰিবা, ইয়ালৈ আহি যাবা, ঠিক আছে। আমি আহো নেক্সট। এইটোক আমি কি ধৰণে কৰিব লাগে। অ'কে, ইয়াতে তিনিটা আছে, 196, ইয়াতে কি আছে 38220। তো প্ৰথমতে এই দুটা যদি মই মাইনাছ কৰোঁ, 382 ইয়াতে দুইবাৰ যাবনে, 196 হলে দুইবার দিলে 12 দিয়ে 7 গেল 1, 2 9 18 কে 19 9 7 গেল 1, 2 গুণ 2 কে 3, 392 নাযায়, একবার যাব। এনেতো বহুবারে যায়, তো একবার যাব, 196 ইন্টু 196 যাব, একবার দিলে প্রথমতে এইখিনি বিয়োগ কৰোঁ, 12 6 গ'লে 6, 7 17 17 9 গ'লে, ঠিক আছে। ইয়াতে থাকিব 2, 2ৰ পৰা 1 গ'লে 1, 186। তাৰপিছত কি কৰা, এতিয়া 186 196ৰে নাযায়, এই 2 এটা নমাই আনা, 2 এতিয়া আহিল। এতিয়া ইয়াতে কেইবাৰ দিব পাৰি, 5 বাৰ কম হৈ যায়, 6 বাৰ দিলে কম হয়, 7 বাৰ আৰু 9 বাৰ, 10 বাৰ দিলে 1960 আহিব। 9 বাৰ যদি দিব পাৰো, মানে আমি ট্ৰাই কৰি চাওঁ 9 বাৰ দিলে কিমান আহে। 9 বাৰ দিলে হ'বনে নাই, 9 6 গুণে 54 4, 7 থাকিল 5, 9 9 গুণে 81, 83 6, 7 থাকিল 8, 9 গুণ 9, 8 9 কিমান হ'ব 17, 10 হলে বেছি হৈ যায়, তো 9 বাৰ আহিল। তো 9 বাৰ আহিলে ইয়াতে আমি কি পাম, এতিয়া 12ৰ 4 যায়, 2ৰ পৰা 4 বিয়োগ নাযায়, 12 4 গ'লে কিমান হ'ব, 12 4 গ'লে 8, একা হৈছে ন কৰাটো, 176 1862, 186 আছিলে, ইয়াৰে পৰা 2 নামিছিলে। তাৰপিছত 9 বাৰ দিছিলোঁ, 9 বাৰ দিওঁতে কি পাইছিলোঁ,
9 গুণে 54 4 7 থাকিল 5 9 গুণে 81 86 6 7 থাকিল 8 9 গুণ 9 8 17 12 4 গলে 8 5 6 নাযায় 15 6 গলে 9 7 7 গলে 0 নাযায় 98 তাৰপিছত এই শূন্যটো ইয়াতে তলত নমাই দিয়া 980 ওকে 980 আৰু এতিয়া 980 কিমান বাৰ যায় 5 বাৰ যাব নেকি 196 এর লগত 5 পূরণ করলে কি মারবো 5 6 গুণে 30 এর 8 থাকিল 3 9 5 গুণ 45 48 এর 8 হাত থাকিল 4 5 গুণ 5 4 9 5 বার যায় তাহলে 196 এর লগত যদি আমি 5 বার দিও তেতিয়া হলে ইয়াতে 5 বার দিলে কিমান হবো 5 6 গুণ 30 এর 0 হাত থাকিল 3 5 9 গুণ 45 3 48 এর 8 থাকিল 4 5 গুণ 5 4 9 আমার কি হল 196 এৰে 38220 হৰণ কৰোঁতে কিমান বাৰ গৈছে 195 তেতিয়া হলে ইয়াৰে গসাউ কি পাম গসাউ পাম 196 196 হ'ব দুটাৰে গসাউ তেতিয়াহে আমাৰ এইটো হৈছে কাৰণ এইটো কেনেকুৱা ধৰণৰ হৈছে বুলি ক'লে 196 পূৰণ মানে এইটো হৈছে 38220 সমান 196 পূৰণ 195 যোগ 0 দ্বাৰা কৰোঁতেই পালো এইটোৱে হ'ব ইয়াৰে উত্তৰ তেনেহ'লে তলত কি লিখিম আমি একে নিৰ্ণয় গসাউ লিখি দিম হৈ যাব তোমালোকৰ কি ওলাইছে বাৰু তোমালোকে যদি নিজে কৰিছ সেইটোৱে ওলাব যদি পাৰা নাই ইয়াতে মই কৰি দিলো ইয়াতে লিখিম এতেকে নিৰ্ণয় গসাউ নহয় 196 আছিল একদম সহজ পদ্ধতি এইটো ঠিক আছে কিতাপৰ উদাহৰণ মতে যদি আমি মিলাব যাওঁ বহুত টান হৈ যায় আৰু কিছুমানৰ মনতো নাথাকে এই ধৰণে কৰিব পাৰি একো নাই এই ধৰণে কৰিলে যে নম্বৰ কাটিব সেইটো নহয় ঠিক আছে এই ধৰণে কৰিলেও নম্বৰ দিবই লাগিব তোমাৰ উত্তৰটোতো ঠিকে ওলাই আছে নহয় ধৰণটো একেই তুমি মাজতে লিখা মেলাটোৱে কৰা নাই ইমান লিখি থাকিব দৰকাৰ নাই নহয় ইমান মহাভাৰত ৰামায়ণ কাহিনী লিখি লাভ নাই তাতে তোমাৰ বুজিব লাগে সাৰাংশখিনি গম পাব লাগে এতিয়া চোৱা ইয়াতে সৰু কোনটো আছে 255 হয়নে 255 এৰে কাক হৰণ কৰা 867 হওক মই কেইবাৰ দিব পাৰো 4 বাৰ দিলে 4 দুগুণে 8 হৈ যায় কিন্তু 4 বাৰ দিলে আকৌ এইটো কিমান হ'ব চাই লওঁ বেছি হয় নেকি 5 4 গুণ 20 0 হাত থাকিল 2 5 গুণ 20 2 22 2 হাত থাকিল 2 4 গুণ 8 2 10 নাযায় 3 বাৰ 3 5 গুণ 15 5 হাত থাকিলে 3 5 গুণ 15 কে 16 6 হাত থাকিলে 3 গুণ 6 কে 7 3 বাৰ যাব তো 3 বাৰ যাব 3 5 গুণ 15 5 হাত থাকিলে 3 5 15 কে 16 6 হাত থাকিলে 3 গুণ 6 কে 7 তেনেহলে কি হল 7 5 গলে 2 6 6 গলে 0 তাৰপিছত 8 পৰা 7 গলে 1 এতিয়া এই 102 এৰে কাক হৰণ কৰা 255 ক হৰণ কৰা 102 এৰে 255 ক হৰণ কৰিলে আমি কি কৰিম এইটো কৰিম 255 এতিয়া 102 এৰে 255 ক দুইবাৰ দিব পাৰি 2 দুগুণে 4 2 শূন্য 0 2 1 গুণে 2 আমি কিমান 5 4 গলে 1 এইটো 5 51 এতিয়া এই 51 এৰে 102 ক হৰণ কৰা এতিয়া 51 এৰে 102 ক হৰণ কিমান বাৰ 51 এৰে 102 ক হৰণ কৰিলে 51 2 গুণ দি চাওঁ 2 1 গুণে 2 2 5 গুণ 10 হৈ গ'ল 0 কিহেৰে হৰণ কৰি পালো 0 51 এৰে তেনেহলে ইয়াৰে গসাউ কি পাম 51 এতেকে নিৰ্ণয় গসাউ কি ওলাব নিৰ্ণয় গসাউ 51 হৈ গ'ল এতিয়া আমি এখন 4 নম্বৰ এতিয়া চোৱা 272 ৰে 103 টো হৰণ কৰা কাৰণ 272 সৰু হয় হয়নে
1032 ইয়াক হৰণ কৰিলে কিমান বাৰ যাব? 5 বাৰ দিব নোৱাৰিম, ৭ আছে, ইয়াতে বেছি হৈ যাব, 4 বাৰ দি চাব পাৰো নে? 4 বাৰ যদি দিওঁ, 4 দুগুণে 8, 4 7 গুণ 28, 28 8 থাকিল 2, 4 দুগুণে 8, 9 10, 4 বাৰো নাযায়, বেছি হৈ যায়, 3 বাৰ দিব পাৰিম। তেতিয়াহ'লে 3 বাৰ যদি দিওঁ, 3 দুগুণে 6, 3 গুণে 21, 7 থাকিল 2, 3 দুগুণ 6 একে 7, কিমান হ'ব এইটো? 12 6 গ'লে 6, 2 1 গ'লে 1, 10 7 গ'লে 3, এতিয়া 316, ইয়াক আৰু একবাৰ দিব পাৰি। 4 বাৰ দিওঁতে কি আহিছিলে? 272 পূৰণ 4 সমান 4 দুগুণে 8, 8 4 গুণ 28, 8 7 থাকিল 2, 4 দুগুণ 8 10, 3 বাৰ দিলোঁ, 3 বাৰ দিওঁতে আকৌ বেছিকৈ আহিলে ইয়াতে এতিয়া আমি আৰু কিমান বাৰ দিব পাৰোঁ? একবাৰ যদি দিওঁ, তেনেহ'লে 272 × 1, তেনেহ'লে 272, কিমান আহিব? 6 2 গ'লে 4, 11 7 গ'লেও 4, হয়নে? এতিয়া এই 44ৰে এই 272ক হৰণ কৰিব লাগে। আমাৰ অলপ ভুল হ'ল ইয়াতে, ভুল একো হোৱা নাই, কিন্তু 31 বাৰ যাব নোৱাৰে নহয়, হয়নে? 31 বাৰ গ'লে বহুত বেছি হৈ যায়। আমাৰ বিয়োগ কৰোঁতে অলপ উল্টা হৈছে, চোৱা, হৰণ কৰোঁতেও উল্টা হৈছে। আমি হৰণ কৰোঁতে লাষ্টত পাতিব নালাগিছিলে। 3 বাৰ দিলে 3 দুগুণে 6, 7 3 গুণ 21, 1 7 থাকিল 2, 3 দুগুণ 6 7 8, মই 1 লৈছিলোঁ, অ'কে। এইটো কিমান হ'ব? 3ৰ পৰা 6 নাযায়, 13ৰ 6 গ'লে 7, হয়নে? 9 থাকিল, 9ৰ 1 গ'লে কিমান হয় এইটো? 9ৰ 1 গ'লে, এতিয়াহে ঠিক হ'ব। 800 কিমান আছিল? 16, 12ৰ 6 গ'লে 6, 2ৰ 1 গ'লে 1, 10ৰ পৰা 8 গ'লে 2, এতিয়া 216ৰে 272 হৰণ কৰিব লাগে, 272। এতিয়া যদি আমি কৰোঁ, একবাৰ দিম, 216 আহিব, 12ৰ 6 গ'লে 6, 6ৰ 1 গ'লে কিমান থাকিব এইটো? 5, 56। এতিয়া 56ৰে কাক কৰিব লাগে? 216 কৰিব লাগে। 56ৰে আকৌ 216 কৰিব লাগিলে কি কৰিব লাগিব? 16, 2 বাৰ দিব পাৰোঁ, 3 বাৰ, 4 বাৰ যাব নেকি? 4 বাৰ নাযাব চাগে, চাওঁ। 6 7 24, 4 7 থাকিল 2, 20 22, নাযায়, 3 বাৰ যাব। তেনেহ'লে এইটো আমি 3 বাৰ নিব পাৰিম। তেতিয়াহ'লে আমি যদি 3 বাৰ লওঁ, 3 6 গুণে 18, 8 7 থাকিল 1, 5 15, একে 16, কি হ'ব? 16ৰ 8 গ'লে 8, 0 থাকিল, 10 হ'ল, 10ৰ 6 গ'লে 4, তেনেহ'লে 48ৰে আকৌ 56ক নাযায়, হয়নে? তেতিয়াহ'লে আমি কি কৰিম? 56ক 48ৰে কৰিম, একবাৰ যাব 48, 16ৰ 8 গ'লে 8, সেই 8ৰে আকৌ কি কৰিব লাগিব? 48ক কৰিব লাগিব। এতিয়া আমি যদি 8ৰে 48ক কৰোঁ, আমি ইয়াতে কৰিম 8ৰে 48, 8 6 গুণে 48, 0, আমি কিহেৰে হৰণ কৰি পালোঁ? 8ৰে হৰণ কৰি পালোঁ। তেতিয়াহ'লে আমাৰ এইটো কি হ'ব? এতেকে নিৰ্ণয় গসাউ কিমান পাম? 8, একে নিৰ্ণয় গসাউ কিমান পাম? 8, ইয়াৰ উত্তৰ হ'ব এইটো। নেক্সট প্ৰশ্ন, এইটোত 405 আৰু 2520 দিয়া আছে। এতিয়া আমি ঠিক আগৰ কেইটাৰ দৰেই কৰিম, যিকেইটা কৰিলোঁ, 405ৰে 250, এইটোক আমি এতিয়া হৰণ কৰিম। হৰণ কৰিলে ইয়াতে 5 বাৰ যাব নেকি? 6 বাৰ যাব নেকি? 6 বাৰ দি চাওঁ,
9 বার যদি দেওয়া যায় 9 5 গুণ 50 5 হাত থেকে 4 9 গুণে 39 বেশি হয়ে যায় 9 বার না যায় এটা 3 বার দিয়ে চাব হেৰি 5 বার 6 বার দিয়ে চাওঁ 6 5 গুণ 45 5 একেল 4 7 0 4 6 4 গুণে 24 7 বাৰ দিব নোৱাৰি তো চোৱা ইয়াতে আমি এতিয়া বিয়োগ কৰিলে কি পাম 10 5 গ'লে 5 হ'ব তাৰপিছত 1 থাকিল 11 7 গ'লে 4 11 4 গ'লে 7 আৰু নাযায় তো এতিয়া এই 75ৰে এতিয়া 400 500 হৰণ কৰিব লাগে এতিয়া 75ৰে 400 500 হৰণ কৰিব লাগিলে 400 এতিয়া আমি ইয়াতে কি চাওঁ 75ৰে 40টো নাযায় 7 5 গুণে 35 5 বাৰ যাব নেকি 7 5 গুণ যদি দিওঁ 5 5 গুণ 25 5 7 থাকিল 2 7 5 গুণ 35 37 নিয়ে যাব 6 বাৰ দিলে গেলেহেঁতেন নেকি 6 5 গুণ 30 0 7 থাকিল 3 42 নাযায় 6 বাৰ নাযায় 5 বাৰেই যাব এতিয়া ইয়াতে কি হ'ব 5ৰ 5 গ'লে 0 10ৰ 7 গ'লে 3 এতিয়া এই 30ৰে এই 75ক হৰণ কৰিব লাগে এতিয়া কি কৰা 5ক হৰণ কৰা 30 2 গুণে কৰা 60 যাব 5 1 15 এই 15ৰে এই 30ক হৰণ কৰা 15ৰে 30ক হৰণ কৰিলে 2 বাৰত যাব ন 15ৰে কাক হৰণ কৰা এতিয়া 30 15 2 গুণে 30 নাহিব 0 কৰি পালো 15ৰ দ্বাৰাই কৰি 0 পালো তেনেহ'লে গসাউ কিমান আহিব 10 একে আমি লিখিম একে নিৰ্ণয় গসাউ কিমান হ'ব 15 ইয়াতে এইখিনি তাৰপিছত নেক্সট কুৱেশ্যনলৈ আহোঁ ইয়াতে এইটো ইমান এটা টান নাই তোমালোকে নিজে কৰাচোন আগতে 155ৰে 1385 মইতো ইয়াতে কৰাই দিয়ে আছো কিন্তু তোমালোকে তাৰ আগত নিজে চেষ্টা কৰা ভিডিঅ'টো বন্ধ কৰা বন্ধ কৰি নিজে ট্ৰাই কৰি কি ওলাই চোৱা আৰু তাৰপিছত এইটো চোৱা এনচাৰটো একে আহিছে নে নাই ঠিক আছে ইমান এটা টান নাই তো ইয়াতে কিমান বাৰ যাব 9 বাৰ দিব পাৰিম নেকি 9 5 গুণ 45 5 7 থাকিল 4 9 5 গুণ 45 4 7 49 9 7 থাকিল 4 9 গুণ 9 9 4 13 ঠিকে আছে 10 বেছি হৈ গ'ল তেনেহ'লে 8 বাৰ যাব 9 বাৰ নাযায় এইটো কিমান বাৰ যাব 8 বাৰ 8 বাৰ দি চাওঁ 8 5 গুণ 40 0 7 থাকিল 4 8 5 40 4 44 4 7 থাকিল 4 8 1 গুণ 8 8 4 12 5 তাৰপিছত 8ৰ 4 গ'লে 4 3 2 গ'লে 1 এতিয়া এই 145ৰে 155 হৰণ কৰিব লাগিব 145ৰে 155 হৰণ কৰা 155 145ৰে 1 বাৰ 145 আহিব 0 1 10 এই 10ৰে আকৌ এইটো হৰণ কৰা 10ৰে এইটো হৰণ কৰিলে কি ওলাই চোৱা 10ৰে 145ক হৰণ কৰিলে 10 1 গুণে 10 আহিব কিমান 4 5 45 10 4 গুণে 10 4 গুণ 40 নামিব কিমান 5 এই 5ৰে আকৌ এই 10ক হৰণ কৰা 5ৰে 10ক হৰণ কৰিলে কি ওলায় সেইটো চোৱা 5ৰে 10ক হৰণ কৰিলে কিমান ওলাব 2 5 গুণে 10 তেনেহ'লে আমাৰ গসাউ কোনটো হ'ব এইটো হয়নে এতেকে নিৰ্ণয় গসাউ কিমান হ'ব 5 নিৰ্ণয় গসাউ আমি কিমান পালো 5
ইয়াতে কি আছে 384 1296 হৰণ কৰিব লাগে। এতিয়া এইটো দি কিমান বাৰ যায় 4 বাৰ দিব পাৰোনে চাওঁ। 4 4 16 6 হাত থেকে লেখ 8 4 32 একে 33 3 থেকে 3 12 একে 13 4 বাৰ নাযায় 3 বাৰ যাব। এইটো কিমান বাৰ যাব 3 বাৰ 3 4 12 2 হাত থেকে লেখ 8 3 24 25 5 হাত থেকে 2 3 9 10 11 কিমান আহিব 6 2 গলে 4 9 5 গলে 4 2 1 গলে 1 144 কাক হৰণ কৰিব লাগে 144 300 এই 84টো হৰণ কৰিব লাগিব 384। এতিয়া কিমান বাৰ যাব 3 বাৰটো নাযায় 2 বাৰ দিওঁ 2 4 গুণে 8 2 4 গুণে 8 2 1 গুণে 2 3 বাৰ দিয়ে চাওঁ যাবও পাৰে হয়নে 3 বাৰ যদি দিওঁ 3 4 গুণে 12 দিয়ে হাত থেকে লেখ 3 4 12 কে 13 3 হাত থেকে লেখ 3 গুণ 3 কে 4 নাযায় তো 3 বার নাযায় 2 বারেই যাব তো 2 বার দিয়া 2 4 গুণে 8 2 4 গুণে 8 2 1 গুণে 2 14 8 গলে 6 17 পৰা 8 গলে 9 93 93 আকৌ 144 কৰা এতিয়া 93 144 কৰিলে 2 বাৰ দিব নোৱাৰি একবাৰ দিব লাগিব 93 1 গুণ 90 14 6 গলে 8 13 9 গলে 4 48 96 কৰা 48 2 গুণে 96 হয় তো আমি জানো তেনেহলে আমি কি কৰিলে পালো 48 হৰণ কৰিলে পালো 0 তেনেহলে এতেকে কি হ'ব নিৰ্ণয় গসাউৰ সম্পূৰ্ণ নাম কি আছিলে গৰিষ্ঠ সাধাৰণ উৎপাদক মান হ'ব 48 48। এতিয়া আহো পিছৰটোলৈ পিছৰটোত কি কোৱা আছে সেইটোও চাওঁ এতিয়া 1848 আৰু 4058 1848 সৰু 1848 সৰু 4058 ডাঙৰ তেনেহলে কিমান বাৰ যাব 4 বাৰটো দিবই নোৱাৰিম 3 বাৰ যদি দিওঁ 3 বাৰ দিলে কিমান 3 8 গুণ 24 4 হাত থেকে 2 4 3 12 13 14 4 হাত থেকে 1 24 একে 25 5 হাত থেকে 2 3 দিয়ে 5 না যায় 2 বাৰ দিব লাগিব 3 বাৰ দিলে ডাঙৰ হৈ যায় আমি কি কৰিম এতিয়া 2 বাৰ দিম 8 দুগুণে 16 হাত থেকে লেখ 4 দুগুণে 8 একে 9 8 দুগুণ 16 হাত থেকে লেখ 2 গুণ 2 একে 3 কিমান হল 18 6 গলে 2 5 9 না যায় 15 9 গলে 6 9 9 6 গলে 3 362 রে 1848 কৰিব লাগিব এনে এইটো দি যদি কৰো 6 বাৰ 6 বাৰ যাবনে 6 বাৰ যদি পূৰণ কৰো আমি পাব লাগিব ন 6 গুণ 12 হাত থেকে লেখ 37 একে 37 7 3 7 18 30 21 নাযায় যদি 5 বার দেও 5 দুগুণ 10 শূন্য হাত থেকে লেখ তখন 30 একে 31 হাত থেকে 3 5 3 15 15 3 18 1810 হব 5 বার আমার এটু কেইবার যাব 5 বারত যাব তাহলে আমি ইয়াতে লিখিম 5 2 গুণে 10 শূন্য হাত থেকে লেখ 6 5 30 একে 31 হাত থেকে 3 15 15 3 18 কিমান আহিব 8 আহিব 4 1 গলে 3 38 নামিলে 38 আকৌ 300 ভাগাটিক কৰিব কিমান বাৰ যাব এইটো চাওঁ 38 নে আৰু 37 নাযায় 362 9 বাৰ দিলে যাব নেকি 9 8 9 গুণ 72 হাতে গেল 7 3 গুণ 27 28 29 30 31 32 33 34 9 বারে যাব নহলে 9 বার 8 9 গুণ 72 2 হাতে গেল 7 3 গুণ 27 27 হাতে 34 কিমান নামে 0 2 20 20 এর আকৌ 38 কৰা 38 করলে একবার যাব 20 নামিব কিমান 18 18 দি আকৌ 20 কৰা করলে একবার 18
নামিব কিমান 2 2 আকৌ 18 কৰা 2 18 কৰিলে 9 বাৰ 9 18 কৰিলে 0 আমি কি পালো এতেকে নিৰ্ণয় গসাউ কিমান পালো 2 ইয়াৰে গসাউ 2 আছিলে আমাৰ 1 নম্বৰ প্ৰশ্ন ইয়াতে শেষ হ'ল এতিয়া আমি 2 নম্বৰটোলৈ বেছি ডাঙৰ নহয় এই ধৰণৰ অংক আমি বেছিকত আলোচনা কৰিছিলোৱে যি দুটা ভিডিঅ' দিছো তাতে আলোচনা কৰা হৈছে নতুন কথা ইয়াতে বেলেগ একো নাই প্ৰশ্নটোৰ খালি মানটো অলপ বেলেগ বেলেগ দিছে সেইটোৱে নতুন কথা ইয়াতে কি কৈছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড ইয়াতে অযুগ্মৰ কথাটো কৈছে 6q + 1 6q + 3 6q + 5 আৰু য'ত q এটা কোনোবা অখণ্ড সংখ্যা এতিয়া তোমাৰ সন্মুখত দুটা ৰাস্তা আছে দুটা ৰাস্তাই দি কৰিব পাৰ ইয়াতে qৰ লগত কি আছে qৰ লগত 6 আছে হয়নে এইটো qৰ লগত কি আছে 6 আছে মানে সকলো সংখ্যাকে কিহেৰে হৰণ যাব 6 ৰে হৰণ যাব আৰু যেহেতু অযুগ্মৰ কথা কৈছে 1 3 5 আৰু বেলেগ ল'ব নোৱাৰো শূন্য ল'ব পাৰো কিন্তু শূন্যটোক ল'ব নোৱাৰো এইটো যুগ্মত পৰিব তো 1 3 5 এইবোৰ হ'ব অযুগ্ম তেনেহলে যদি এইটো লোৱা হয় আমি কামটো কৰিব পাৰো অযুগ্ম অখণ্ড সংখ্যা অযুগ্ম অখণ্ড সংখ্যা 1 3 5 আৰুতো আছে কিন্তু আমি এইবোৰ ল'ব নোৱাৰো এতিয়া আমি একক যদি 6 ৰে হৰণ কৰো 6 শূন্য গুণে 0 নামিব 1 তো 3 6 শূন্য গুণে 0 নামিব 3 6 ৰে যদি আমি 5 হৰণ কৰো 6 শূন্য গুণে 0 নামিব 5 হৈছে আমাৰ ইয়াৰ পৰা কি কনক্লুজন আহিছিলে কনক্লুজন মানে আমাৰ ইয়াৰ পৰা সমস্যাটোৰ সমাধান কি আহিছিলে অলপ মন কৰা আমি এইটো কেনেধৰণে লিখিব পাৰো যদি মনত আছে আৰু ভিতৰত থকা সংখ্যাটো এই ভিতৰত থকা সংখ্যাটো ঠিকে থাকিব মানে 1 সমান 6 পূৰণ 0 যোগ 1 তাৰপিছত 3 সমান 6 পূৰণ 0 যোগ 3 5 সমান 6 পূৰণ 0 5 মানে এইটো কি আছে a equals to 6q plus এইটো 5 এইটো আছে a equals to 6q plus 3 এইটো a equals to 6q plus 1 এই ধৰণে আছে এইটো বস্তু হয়নে তেনেহলে আমি ইয়াৰ পৰা লিখি দিব পাৰো আমি যদি সহজ এইটো পদ্ধতিতে কৰো তেতিয়াহলে আমি ইয়াতে কি লিখিম প্ৰশ্নত কি কৈছে যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা ইমান আছে য'ত q এটা কোনোবা অখণ্ড সংখ্যা q এটা কোনোবা অখণ্ড সংখ্যা যদি হয় তেতিয়াহলে আমি ইয়াতে লিখি দিব পাৰো এতেকে a equals to 6q plus 1 6q plus 3 6q plus 5 এনে ধৰণৰ সংখ্যাবোৰ ইয়াতে প্ৰশ্ন কি আছিলে যোগাত্মক অযুগ্ম অখণ্ড যোগাত্মকটো নিলিখিলেও কথা নাই লিখি দিব পাৰো সংখ্যাবোৰ যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা কিউৰ বাবে হৈছে 6q plus 1 আছে কিউৰ মান ধৰা মই 2 ধৰিম মানে 6 পূৰণ 2 যোগ 1 6 দুগুণে 12 যোগ 1 মান কিমান হ'ব 13
অযুগ্মই আহিবনে নাই তুমি এনেকৈ চেক কৰিব পাৰা গোটেইখিনিয়ে কি আহিব অযুগ্মই আহিব। এইটো ধৰক সহজ পদ্ধতি আছিলে। আমি অন্য ধৰণে কৰিব লাগে নহয়, যিটো নেকি তোমালোকৰ স্কুলত শিকায়। সেই অন্য ধৰণে কৰিব লাগিলে সেইটো আমি আলোচনা কৰোঁ। মই ৰেড কালাৰ দি কৰিম। এতিয়া অন্য ধৰণে কৰিব লাগিলে আমি লিখিম ধৰা হ'ল এটা আমি এটা কি বুলি ধৰিম অযুগ্ম সংখ্যা। আমাক অখণ্ড সংখ্যাৰ কথাই কৈছিলে, অখণ্ড সংখ্যাৰ কথাই কৈছে। তেতিয়াহ'লে আমি ইয়াতে কি লিখিম ধৰা হ'ল এটা অযুগ্ম অযুগ্ম কি হ'ব অখণ্ড সংখ্যা। আমাৰ এইখিনি হৈ গ'ল। তাৰপিছত আমি এতিয়া কিহেৰে কৰিব লাগে 6ৰে a হৰণ কৰিলে। এতিয়া 6ৰে a হৰণ কৰিলে পাওঁ, হৰণ কৰিলে আমি পাওঁ। আমি কি পাম 6ৰে a হৰণ কৰিলে আমি আমি এইখিনি নিলিখো। আমি এই লাইনটো নিলিখিলেও হ'ব। এই লেংগুৱেজ লিখিব লাগিলে অলপমান কি হয় বস্তুটো উল্টা ধৰণৰ হয়। এইটো অখণ্ড সংখ্যা, তেনেহ'লে এতেকে কি হ'ব অযুগ্ম অখণ্ড সংখ্যা। আৰু এইটো অযুগ্ম অখণ্ড সংখ্যাৰ লগত কি থাকিব r পাম আমি, মানে কি আছিলে a = b q + r আছিলে নে এইটো আছিলে, যিহেতু মই ইয়াতে কাষত লিখি দিছো a = b q + r এইটো সূত্ৰ হয়। এইটো সূত্ৰত আমাৰ এতিয়া ইয়াতে কি লিখিম এতেকে আমাৰ ইয়াতে কি হ'ব এতেকে নহয় যিহেতু দিলে আৰু বেছি ভাল হয়। যিহেতু r ৰ মান কাৰ সমান হ'ব 0 সমান বা ডাঙৰ হ'ব আৰু সৰু হ'ব। This implies r ৰ মান কি হ'ব 0 1 2 3 4 5। ইয়াতে এটা কথা আছে 0 2 4 যুগ্ম সংখ্যা এইবোৰৰ দ্বাৰাই হ'ব নোৱাৰে। তেনেহ'লে r ৰ মান কি থাকিল 1 3 আৰু 5 থাকিলে। এই 1 3 আৰু 5 যেহেতু থাকিলে, এতিয়া আমি এইটো কি ক'ব পাৰো এইটো যেহেতু হৈছে, তেনেহ'লে আমাৰ ইয়াতে লিখিব পাৰো এতেকে a = 6q + 1 6q + 3 আৰু 6q + 5। 0 2 4 টো হ'ব নোৱাৰে, তেনেহ'লে এইবোৰ হ'ব হয়নে? তেনেহ'লে যদি এইটো হয়, আমি এতিয়া ইয়াতে লিখিম এনে ধৰণৰ সংখ্যাবোৰ কি হ'ব অযুগ্ম। এইখিনি আছিলে কৰিব লগা। এনে সহজ, কিন্তু তোমাৰ ইয়াতে কি হয় বস্তুটো জানিব লাগে হয়নে কনচেপ্টটো। যদি তোমাক এইটো সহজ লাগিছে এইটোও কৰিব পৰা কথা নাই, যিটো তোমাক সহজ লাগে কৰিবা, ঠিক আছে। এইটো কৰিলেও হয়, সেইটো কৰিলেও হয়, দুয়োটাতে নাম্বাৰ ঠিকেই থাকিব। সংখ্যাবোৰ অযুগ্ম সংখ্যা নহয়, অযুগ্ম কি হ'ব অখণ্ড সংখ্যা হ'ব ন। অযুগ্ম
অখণ্ড সংখ্যা এটাই হ'ব ইয়াৰে উত্তৰ। তাৰপিছত আহোঁ আৰু এটা নেক্সট প্ৰশ্নলৈ। এইটো ভিডিঅ'ত এইটো লাষ্ট প্ৰশ্ন ল'ম, তাৰপিছত বাকীখিনি আৰু পিছলৈ আলোচনা কৰিম। 6টা 7টা আছে, তাৰে আমি 3 নম্বৰলৈকে যাম আজি, ঠিক আছে। বাকীখিনি আমি পিছৰ ভিডিঅ'টো আলোচনা কৰিব পাৰিম, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। ইয়াতে কি কোৱা আছে যে 606 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া, ইয়াতে নাম্বাৰ দুটা দিছে, 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি কাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত, খুঁটাত মানে লাইনত খোজ কাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভটোৰ উচ্চতম সংখ্যা কিমান, মানে হায়েষ্ট নাম্বাৰ। উচ্চতম সংখ্যাৰ কথা কৈছে, মানে গসাউৰ কথা কৈছে। তোমাৰ 616 আৰু 32ৰ কি উলিওৱা, গসাউ উলিওৱা। এতিয়া 32ৰে 616 হৰণ কৰা, নতুবা বেলেগ ধৰণেও কৰিব পাৰি। 32 1 গুণে 32 নামিব কিমান, 11 2 গ'লে 9, 2 থাকিব 6, কিমান যাব? 9 বাৰ যাব নেকি? 9 2 গুণ 8, 9 2 গুণে 18, 7 থাকিল 1, 3 27, একে 28, নামিব কিমান, 16 8 গ'লে 8, এইটো 0। ওকে, এতিয়া এই 8ৰে 32 হৰণ কৰা, 8 4 গুণে 32, নামিব 0। নিৰ্ণয় গসাউ কিমান পালো, 8। ওকে, আৰু এটা নিয়মত যদি আমি কৰোঁ, আৰু এটা নিয়মত কেনেকৈ কৰিবা, এইটো উৎপাদক বিশ্লেষণ মানে উৎপাদকীকৰণ পদ্ধতিৰে কৰিব পাৰি। 32 লোৱা, ইয়াক ভাঙা, 2ৰে যায়, 2 গুণে 2, 2 6 গুণে 12, 2 8 গুণে 16, 2 4 গুণে আৰু 2 2 গুণে। এতিয়া 616 লৈ আহা, ইয়াক উৎপাদকত ভাঙা, 2ৰে যায়, 2 3 গুণে 6, 0 একক নাযায় যিহেতু, তেনেহ'লে 2 3 গুণে 6। এতিয়া 3ৰে যাব, 3 1 গুণে 3, 0 কৰিব, 3 1 গুণে 1 বাৰ আছে ন, এইটো 1 গুণে 3। এতিয়া আমাক ইয়াত কিহেৰে যাব, এশ 1 থাকিল নহয়, 100 1 কিহেৰে যায়, 3ৰে যাব জানো, 3 3 গুণে 9, 1 থাকিল 11 হয় ন, 5ৰে নাযাব, 7ৰে 7 1 গুণে 7, থাকিব 3 31, আকৌ নাযায়। এনেকুৱা উলিয়াবলৈ অলপমান অসুবিধা হৈ আছে। 101 ইয়াক যাব, যোৱাটো কিহেৰে যাব, নহ'লে এইটো নিয়মত বাদ দিয়া, আমি এইটো নিয়মতে কৰোঁ, ইমান ৰখি থাকিব লগা কি আছে। 101 লাগি গৈছে নহয় তাতে, হ'ব ইয়াতে আমি 8 পালোৱেই, হয় নে নাই? 8 যদি পালোৱেই, তেনেহ'লে আমাৰ ইয়াতে কি হ'ব, এটাকে নিৰ্ণয়, এটাকে নিৰ্ণয় গসাউ কিমান হ'ব, 8। মানে 8টা প্ৰশ্নত কি কোৱা আছে, খোজ কাঢ়িবলগীয়া স্তম্ভটোৰ উচ্চতম সংখ্যা কিমান হ'ব, 8। এইখিনিয়ে আছিলে। তাৰপিছত আমি আজিৰ ভিডিঅ'ত ইমানতেই বিদায় লৈছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।